আমি ইমান ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছো গোটেই ন্যায় আজি মানুহে কয় জুবিনক ন্যায় দিয়ে ন্যায়টো আমিয়ে দি আছো আজিলৈকে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ হ'ল সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল ৰাইজে যাক যাক সন্দেহ কৰিছিল সবকেতো আমি গ্ৰেপ্তাৰ কৰিছো গতিকে ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে বিজেপি চৰকাৰখনে পাব লাগে আজিলৈকে কংগ্ৰেছে কাক ন্যায় দিব পাৰিছিল কিন্তু আমিতো তুৰন্ত ন্যায় দি দিলো আৰু প্ৰক্ৰিয়া চলি আছে গতিকে আমাক ক্ৰেডিট দিব লাগে ক'ব লাগে যে আৰু চৰকাৰখন আগুৱাই যাওক আমাক ধন্যবাদ দিব লাগে কাৰণ আজিলৈ কোনে আশা কৰিছিল যে ইমান কম দিনৰ ভিতৰতে সবকে এৰেষ্ট কৰি ল'ব প্ৰথমতেতো কৈছিল নাহিবই বেইল লৈ ল'ব জামিন লৈ ল'ব হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে আমিতো ক্লিয়াৰলি সবক এৰেষ্ট কৰি দিলো গতিকে ন্যায় কোনে দিছে বিজেপি চৰকাৰখনে দিছে আজি বিজেপি চৰকাৰখনে জুবিন গাৰ্গৰ কাৰণে যিমান কৰিছে কংগ্ৰেছ থাকিলেতো তাৰ 10% নহ'লহেঁতেন ভূপেন হাজৰিকাৰ সংস্কাৰ কৰিবৰ কাৰণে মাটিখিনি বিচাৰি ওলাওঁতে তেওঁলোকে 3 দিন লগাইছিল আমিতো সব কৰি দিলো ভূপেন হাজৰিকাক শেষ কৃত্যত সন্মান জনাবলৈ এজনো কেন্দ্ৰীয় মন্ত্ৰী অহা নাছিল গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰতৰ উদাহৰণ নাই ইমান কৰা গতিকে মই ভাবো যে ৰাইজে আমাক ধন্যবাদো দিব আৰু আমিও আমাৰ দায়িত্ব পালন কৰিম সম্পূৰ্ণ ন্যায় আমি প্ৰদান কৰিম